ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি আমি দশমিক সংখ্যাৰ বিষয়ে শিকি লওঁ। তোমালোকে দশমিক সংখ্যাৰ স্থানীয় মানৰ তালিকাখন ইতিমধ্যে জানা যে পূৰ্ণ সংখ্যাবিলাকত একক, দশক, শতক, হাজাৰ এইদৰে আমি স্থানত সংখ্যাবিলাকক স্থান দিওঁ আৰু দশমিক সংখ্যাবিলাকক দশমাংশ, শতাংশ, সহস্ৰাংশ এনেদৰে এককৰ সোঁফালে স্থান দিয়া হয়। আৰু সদায় জানিবা যে দশমিকটো একক আৰু দশমাংশৰ মাজতহে থাকিব, অৰ্থাৎ পূৰ্ণ সংখ্যা বাওঁফালে আৰু সোঁহাতে দশমাংশৰ মাজত দশমিকক উপস্থাপন কৰিব লাগিব। গতিকে সংখ্যা এটাক যেতিয়া দশমিক সংখ্যা এটাক তোমালোকে নিজৰ স্থানীয় মানৰ হিচাপত স্থান দিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকে সেই কথাটো মনত ৰাখিব লাগিব যে দশমিকটো সদায় বহিব একক আৰু দশমাংশৰ মাজত। এতিয়া চাওঁচোন আহা আমি সংখ্যা কেইটামান উদাহৰণ হিচাপে 3.705 3.705ত আমি দেখিছোঁ পূৰ্ণ সংখ্যা 3 আছে, কিন্তু দশমিকৰ পিছত আছে 7 দশমাংশ, 0 শতাংশ আৰু 5 সহস্ৰাংশ। গতিকে আমি 3 হ'ব এককৰ ঘৰত, বাওঁফালে আছে দশমিকৰ আগত, অৰ্থাৎ বাওঁফালে হ'ব এককৰ ঘৰত 3 আৰু সোঁফালে দশমাংশৰ ঘৰত হ'ব আমাৰ কিমান 7, শতাংশৰ ঘৰত হ'ব 0 আৰু সহস্ৰাংশৰ ঘৰত হ'ব আমাৰ 5। তাৰ পিছৰটো হ'ব এনেদৰে 0.005 অৰ্থাৎ এককৰ ঘৰত হ'ব 0.005। পিছৰকেইটা নিশ্চয় পাৰিবা এতিয়া যে একক, 5 একক 4 দশক, 5 একক 4 দশক, দশমিক 4 দশমাংশ 8 শতাংশ। বুজি পাইছা? এতিয়া চোৱা 5 একক 7 দশক 3 শতক কেনেকৈ বহিব? 5 একক 7 দশক 3 একক, দশমিক 0 দশমাংশ 8 শতাংশ আৰু 6 সহস্ৰাংশ। অৰ্থাৎ সদায় মনত ৰাখিবা যে দশমিক বিন্দুটো একক আৰু দশমাংশৰ মাজত থাকিব। ই সদায় পূৰ্ণ সংখ্যা আৰু দশমিকৰ ভগ্নাংশবিলাকক পৃথক কৰিব। দশমিক মানে হৈছে এইবিলাক ভগ্নাংশ। 7 দশমাংশটোৱে কি বুজাইছে? যে 10 ভাগৰ 7 বুজাইছে। 5 সহস্ৰাংশটোৱে কি বুজাইছে? 1000 ভাগৰ 5 বুজাইছে। বুজি পাইছানে? এইটো হৈছে ভগ্নাংশ। এইকেইটা দশমিক মানে দশমিকৰ সোঁহাতে যিখিনি আছে সেইখিনি হৈছে ভগ্নাংশ আৰু দশমিকৰ বাওঁফালে থকাখিনিক আমি ক'ম পূৰ্ণ সংখ্যা বুলি। এতিয়া আমি এই দশমিক সংখ্যাবিলাকক কিদৰে বিস্তৃত আকাৰত লিখিব লাগে সেয়া চাই লওঁ আহাচোন। 4932.03 আমি দেখিছোঁ যে 2 একক, দশক, শতক, হাজাৰ আমি বাওঁফালৰ পৰা লিখি যাম সংখ্যাটো। গতিকে 4000, 4ৰ লগত 1000 পূৰণ কৰিছোঁ, প্লাছ 9ৰ লগত 100 পূৰণ কৰিছোঁ, প্লাছ 3ৰ লগত 10 পূৰণ কৰিছোঁ, 3 দশক আৰু 2 একক, 2ৰ লগত 1, 0 দশমাংশ, গতিকে 0ৰ লগত 10 ভাগৰ 1, প্লাছ 3 শতাংশ, গতিকে 3 পূৰণ 100 ভাগৰ 3। এনেদৰে লিখাটোকে আমি কওঁ বিস্তৃত ৰূপত লিখা বুলি। গতিকে তোমালোকক যদি যিয়ে তলৰ সংখ্যাবোৰক বিস্তৃত ৰূপত লিখা তেনেহ'লে আমি অনুশীলনীত থকা বিস্তৃত ৰূপত লিখাখিনি এইটো নিয়মতেই কৰিব লাগিব। আকৌ চোৱা, তোমালোকে দশমিক সংখ্যা তুলনা কৰিবলৈ পূৰ্ণ সংখ্যা তুলনা কৰিব জানা ইতিমধ্যে যে 7 আৰু 5ৰ ভিতৰত ধৰা কোনটো সংখ্যা ডাঙৰ? আমি নিশ্চয় জানো 5টোতকৈ 7টো ডাঙৰ। একেদৰে আমি দশমিক সংখ্যাৰ তুলনা কৰিবলৈও কেনেদৰে কৰিম সেইটো চাওঁচোন আহা। উদাহৰণস্বৰূপে মই ইয়াত সংখ্যা দুটা লৈছোঁ 9.2 আৰু 9.02।
এই দুটাৰ ভিতৰত কোনটো ডাঙৰ আমি প্ৰথমতেই চাব লাগিব যে এককৰ ঘৰত থকা সংখ্যাকেইটা যিহেতু একেই এতেকে আমি দশমিকৰ পিছৰ সংখ্যাটো লৈ যাওঁ দশমাংশৰ সংখ্যাটো লৈ দশমাংশত আমি দেখিছোঁ যে এটাত আছে 2 আনটোত আছে 0 গতিকে 2 আৰু 0 দশমাংশৰ ঘৰত 2টো আমি দেখিছোঁ ডাঙৰ 0টো সৰু গতিকে কোনটো ডাঙৰ হ'ব 9.2 সংখ্যাটো 9.0টোতকৈ ডাঙৰ হ'ব এতিয়া আমি উদাহৰণত তোমালোকৰ দিছে জোখমাখৰ কিছুমান মনত পেলাবলগীয়া কথা মনত ৰাখিবলগীয়া কথা কেইটামান জোখমাখৰ আৰ্যাখনো তোমালোকে পঢ়িছা আগতে তথাপিও মই মনত ৰাখিবৰ কাৰণে পুনৰ বহিত লিখি ৰাখিবা প্ৰত্যেকে আৰু মনতো ৰাখিবা তাৰ কাৰণে লিখি দিছোঁ পঢ়ি চাওঁ আহাচোন এবাৰ 10 মিলিমিটাৰ দিব পাৰা এককটো লিটাৰো দিব পাৰা গ্ৰামো দিব পাৰা যি বুলিয়ে তোমালোকে নপঢ়া মই মিটাৰ বুলি প্ৰথমতে পঢ়িবলৈ চেষ্টা কৰিছোঁ 10 মিলিমিটাৰে 1 সেন্টিমিটাৰ 10 সেন্টিমিটাৰে 1 ডেচিমিটাৰ 10 ডেচিমিটাৰে 1 মিটাৰ 10 মিটাৰে 1 ডেকামিটাৰ 10 ডেকামিটাৰে 1 হেক্টমিটাৰ 10 হেক্টমিটাৰে 1 কিলোমিটাৰ যদি লিটাৰ এককত পঢ়া হয় তেনেহলে মিলিলিটাৰ সেন্টিলিটাৰ এনেকুৱাকৈ পঢ়িবা আৰু যদি গ্ৰামত পঢ়া হয় মিলিগ্ৰাম সেন্টিগ্ৰাম ডেচিগ্ৰাম গ্ৰাম এনেকুৱাকৈ আমি পঢ়িম এই এককখনে আমাক কিহত সহায় কৰিব যে এককবিলাকক আমি এটা এককৰ পৰা আন এটা এককলৈ কেনেকৈ পৰিৱৰ্তন কৰিম অৰ্থাৎ মিটাৰত দিয়া থাকিলে তাক সেন্টিমিটাৰলৈ কেনেকৈ নিম সেন্টিমিটাৰত দিয়া থাকিলে কিলোমিটাৰত কেনেকৈ নিম সেই পৰিৱৰ্তনখিনি কৰিবৰ বাবে আমাক আৰ্যাখনৰ প্ৰয়োজন গতিকে এইখিনি তোমালোকে মনত ৰাখিবা আৰু লিখিবা আৰু কেইটামান মনত ৰাখিবলৈ মই উদাহৰণ হিচাপে দিছোঁ তোমালোকক চাওঁ 1000 মিলিমিটাৰত 1 মিটাৰ যদি আমাক দিয়ে যে 1 মিটাৰত 1 মিলিমিটাৰত কিমান মিটাৰ উলিওৱা নিশ্চয় আমি ঐকিক নিয়মেৰে উলিয়ালেও গম পাবা যে 1 মিলিমিটাৰত উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব 1000ৰে একক হৰণ কৰিব লাগিব আৰু 1000ৰে একক হৰণ কৰাৰ নিয়মটো আমি দীঘল নিয়মেৰে হৰণ কৰিলে কি হ'ব চোৱা 1000ৰে একক পাৰ নাযায় দশমিক দিলা 0 হ'ল দশমিকৰ আগত আমি একো নাথাকিলে 0 এটা বহুৱাওঁ এতিয়া 10ক বাৰ নাযায় দশমিকৰ পিছত 0 এটা দিলোঁ আকৌ এটা 0 হ'ল 1000ৰে দেখিলোঁ যে 100কো বাৰ নাযায় আৰু এটা 0 দিলোঁ 1000 হ'ল এতিয়া কি হ'ল 1000ৰে এবাৰ গ'ল মিলি গ'ল গতিকে আমি কিমান পাম 1000ৰে একক হৰণ কৰিলে পাম 0.001 এইটো একেবাৰে চমু তোমালোকে মনত ৰাখিবৰ কাৰণে 1000ৰে একক যেতিয়া হৰণ কৰিবা আমি দীঘল নিয়মেৰে এনেদৰে হৰণ কৰি নাথাকোঁ আৰু তোমালোকে চাবা যে একৰ 1000 হ'বলৈ হ'লে একৰ পিঠিত 3টা শূন্য আছে গতিকে আমি 3টা সংখ্যাৰ আগত দশমিক বহুৱালেই হৰণ ফলটো পাই যাম ভালকৈ মন কৰা যদি 100ৰে একক হৰণ কৰিলোহেঁতেন তেতিয়া দুটা সংখ্যাৰ আগত দশমিক দিলোহেঁতেন যিহেতু একৰ পিঠিত দুটা থাকিলেহেঁতেন শূন্য তেতিয়া কিন্তু এতিয়া আছে 1000ৰে একক হৰণ কৰা হৈছে গতিকে কি হ'ব হৰণ ফলটোত 3টা সংখ্যাৰ আগত দশমিকটো দিলেই হৈ গ'ল ঠিক তেনেদৰে চোৱা 100 সেন্টিমিটাৰে 1 মিটাৰ গতিকে 1 সেন্টিমিটাৰ সমান কিমান মিটাৰ উলিয়াবলৈ দিলে আমি কি কৰিম 100ৰে একক হৰণ কৰিম 100ৰে একক হৰণ কৰোঁতে তোমালোকে চোৱা যে 0 দুটা আছে গতিকে কি হ'ব উত্তৰটোত দুটা সংখ্যাৰ আগত দশমিক বহিব 100ৰে একক হৰণ কৰিবলৈ 0.01 মিটাৰ এইটো ওলাব হৰণ কৰোঁতে আকৌ চোৱা 1000 মিটাৰে 1 কিলোমিটাৰ অংকবোৰ সহজে পৰিৱৰ্তন কৰিবলৈ সুবিধা হ'ব যদি এই কথাকেইটা তোমালোকে মনত ৰাখা তেতিয়া কনভাৰ্ট কৰিবলৈ আমাৰ বৰ ইজি হৈ যায় আৰু প্ৰেক্টিছ যিমানেই কৰিবা সিমানেই মনত ৰৈ যাব তোমালোকৰ চাবাচোন 1 মিটাৰত গতিকে কিমান হ'ব 1000 মিটাৰত 1 কিলোমিটাৰ গতিকে 1 মিটাৰত কিমান কিলোমিটাৰ হ'ব 1000ৰে একক আমি হৰণ কৰিম 1000ৰে একক হৰণ কৰোঁতে 0.001 কিলোমিটাৰ পাম একেদৰে আমি ভৰৰ ক্ষেত্ৰত জানো যে 100 কিলোগ্ৰামত 1 কুইণ্টল হয়
100 কেজিত 1 কুইণ্টল হয়। গতিকে 1 কেজিত কিমান কুইণ্টল হ'ব সেইটো উলিয়াবলৈ আমি 100ৰে হৰণ কৰি দিব লাগিব 1ক। গতিকে 0.01 কুইণ্টল হ'ব। ঠিক তেনেকৈ 10 কুইণ্টলত 1 মেট্ৰিক টন হয়। মেট্ৰিক টনটোক আমি টন বুলিও কওঁ, 1 টন বুলিও কওঁ। গতিকে 1 কুইণ্টলত কিমান হ'ব? 10 কুইণ্টলত 1 মেট্ৰিক টন। 1 কুইণ্টলত কিমান উলিয়াবলৈ হ'লে আমি 10 ভাগৰ 1 মেট্ৰিক টন পাম। বা 10ৰে 1ক হৰণ কৰিছা, গতিকে এটা শূন্য আছে চোৱা 10ত। গতিকে এটা সংখ্যাৰ আগত দশমিকটো বহুৱালেই হ'ব। হৰণফলটো তেনেদৰে ওলাব। এতিয়া অনুশীলনীত থকা অংকখিনি আমি চাওঁচোন কিদৰে কৰিবা। 1 নম্বৰখিনি তোমালোকে পাৰিবা নিজেই দশমিকবোৰ বিস্তৃত ৰূপত লিখা কৰিবা, এইখিনি মোক দেখুৱাবা। দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা। তাৰে মই 3 নম্বৰটো কৰি দিছোঁ চোৱা। ইয়াত 25,732 মিলিমিটাৰক মিটাৰতো প্ৰকাশ কৰিবলৈ দিছে আৰু কিলোমিটাৰতো প্ৰকাশ কৰিবলৈ দিছে। গতিকে প্ৰথমতে আমি কি কৰিম? মিলিমিটাৰক মিটাৰলৈ প্ৰকাশ কৰিম। আমি জানো যে 1000 মিলিমিটাৰে 1 মিটাৰ। গতিকে 1 মিলিমিটাৰ সমান 1000 ভাগৰ 1 মিটাৰ। বা আমাক দিয়া আছে কিমানৰ উলিয়াবলৈ যে 25,732 মিলিমিটাৰ সমান কিমান হ'ব? 25,732ক 1000ৰে হৰণ কৰিলোঁ। হৰণ কৰাৰ লগে লগে আমি কেইটা শূন্য আছে 1000ত? 3টা শূন্য। গতিকে 3টা সংখ্যাৰ আগত একক স্থানৰ পৰা চোৱা 3টা সংখ্যাৰ আগত দশমিকটো বহাই দিলোঁ। 25.732 মিটাৰ। আৰু দশমিকৰ পিছৰ সংখ্যাখিনিক সদায় এটা এটাকৈ মাতিবা। আকৌ এতিয়া এইটো মিটাৰলৈ প্ৰকাশ কৰা হ'ল। তোমাক দিছে এতিয়া কিলোমিটাৰত প্ৰকাশ কৰা। আমি গম পালোঁ যে 25,732 মিলিমিটাৰত 25.732 মিটাৰ। এতিয়া এই মিটাৰটোক আমি কিহত প্ৰকাশ কৰিম? কিলোমিটাৰত প্ৰকাশ কৰিম চোৱা। 1000 মিটাৰত 1 কিলোমিটাৰ আমি জানো। গতিকে 1 মিটাৰত কিমান কিলোমিটাৰ? 1000 ভাগৰ 1 কিলোমিটাৰ। গতিকে ইমান কিলোমিটাৰ, ইমান মিটাৰ দিয়া আছে আমাৰ ওলালে। গতিকে এই মিটাৰত 25.732 মিটাৰত কিমান কিলোমিটাৰ হ'ব? 1000ৰে ইয়াক হৰণ কৰিছোঁ। হৰণ কৰাৰ নিয়মটো আকৌ তোমালোকে চোৱা। দশমিক সংখ্যা এটাক যেতিয়া তুমি হৰণ কৰিবা, 25.732ক আমি 1000ৰে হৰণ কৰিছোঁ। আমি প্ৰথমতে কি কৰিব লাগিব? এই দশমিকটোক উঠাবৰ চেষ্টা কৰিব লাগিব। 3টা সংখ্যাৰ আগত যিহেতু দশমিক আছে, গতিকে আমি ইয়াত 1000ৰে পূৰণ কৰিলেই এই দশমিকটোক উঠাব পাৰিম। অকল ওপৰত 1000 পূৰণ দিলেই নহ'ব, যিহেতু এই সংখ্যাটো আমি এক্সট্ৰাকৈ পূৰণ দিয়া হৈছে ইয়াক দশমিকটো উঠাবৰ কাৰণে। গতিকে আমি সমান ৰাখিবৰ কাৰণে হৰতো আমি 1000 পূৰণ দিব লাগিব। যিহেতু আকৌ এবাৰ মন কৰা যে দশমিকটো উঠাবৰ বাবেহে, দশমিকটো নাই, যিহেতু আমি হৰণ কৰিবলৈ দশমিকটো থাকিলে অসুবিধা হ'ব, সেইটো কাৰণে এই দশমিকটো নোহোৱা কৰিবলৈ আমি কি কৰিছোঁ? 3টা সংখ্যাৰ আগত দশমিক থকাৰ কাৰণে 1000 আমি পূৰণ দিছোঁ। যদি 2টা সংখ্যাৰ আগত দশমিক থাকিলেহেঁতেন 100 পূৰণ দিলোঁহেঁতেন। যদি এটাৰ আগত দশমিক থাকিলেহেঁতেন 10 পূৰণ দিলোঁহেঁতেন। যদি 4টা সংখ্যাৰ আগত দশমিক থাকিলেহেঁতেন তেতিয়া আমি 10,000 দিলোঁহেঁতেন পূৰণ। আৰু ওপৰত অকল পূৰণ দিলেই নহ'ব, সেই একেটা সংখ্যাকে আমি হৰতো পূৰণ দিব লাগিব। বুজি পাইছানে কথাটো? এইখিনি আমি পুনৰ ভগ্নাংশৰ পূৰণত পুনৰ শিকিম। এতিয়া চোৱা আমাৰ কি হ'লগৈ? 25 ওপৰে ওপৰে পূৰণ হ'ব। 25.732 দশমিকটো নাই বুলি আমি ধৰি লওঁচোন। 732 1000 পূৰণ কৰি দিওঁ ইয়াৰ লগত, কিমান হৈ যাব? 003টা বহি গ'ল। এতিয়া দশমিকৰ স্থানটো আমি বহুৱাম। ক'ত বহুৱাম? 1 2 3 3টাৰ আগত আছিলে দশমিক, 3টাৰ আগতেই বহুৱাইছোঁ পূৰণ ফলৰ লগত। গতিকে এই 3টা দশমিকৰ পিছত থকা শূন্যৰটো অৰ্থ নাই। গতিকে আমি দশমিকটো উঠি গ'ল বুলি ধৰিলোঁ। আৰু তলত কিমান থাকিলে? 0 6টা। 3টা 3টা 6টা। এতিয়া আমি দেখিলোঁ যে 6টা শূন্যৰে হৰণ কৰিছা। গতিকে ইয়াত দশমিকটো কেইটা সংখ্যাৰ আগত বহিব? 6টা সংখ্যাৰ আগত বহিব। চোৱা 1 2 3 4 5টা। অৰিজিনেলি সংখ্যাটোত আছে 5টা, অৰ্থাৎ 2 5 7 3 2। 0 এটা দি 6টা কৰি তাৰ আগত দশমিক দিব লাগিব। আৰু বাওঁফালে যিহেতু একো নাই, গতিকে আমি 0 এটা বহুৱাই দিম।
গতিকে ইয়াৰ হৰণফলটো এনেদৰে ওলাব উত্তৰটো। গতিকে এই মিটাৰক 25.732 মিটাৰত ইমান কিলোমিটাৰ হ'ল। নেক্সট তোমালোকে বাকীখিনি টকাত প্ৰকাশ কৰা এইটো নিশ্চয় পাৰিবা। 100 পইচা এটকা, গতিকে 5 পইচাত কিমান টকা প্ৰকাশ কৰিবা তোমালোকে। কোনটো ডাঙৰ মুখে মুখে উত্তৰ দিয়া 5 নম্বৰত দিছে চোৱা। কোনটো ডাঙৰ মই বুজাই দিছিলোঁ, ডাঙৰ সৰু কেনেকৈ নিৰ্ণয় কৰিবা। এককৰ ঘৰত যিহেতু একেটাই আছে, গতিকে দশমাংশত কোনটো ডাঙৰ কোনটো সৰু বিচাৰ কৰি ল'বা। দশমাংশৰ ঘৰত যিটো ডাঙৰ দেখিম সেইটোকে আমি কি বুলি গম পাম যে ডাঙৰ হ'ব। যদিহে দশমাংশৰ ঘৰতো একেই থাকে তেতিয়া আমি ক'লৈ যাম, এইটো ধৰা উদাহৰণস্বৰূপে দশমাংশৰ ঘৰতো 4 4 আছে, তেনেহ'লে নেক্সট আমি ক'লৈ যাম, শতাংশৰ ঘৰলৈ যাম। ইয়াততো শতাংশত একো দিয়া নাই মানে আমি শূন্য ধৰিব লাগিব। ইয়াত কিন্তু 4 আছে, গতিকে কোনটো ডাঙৰ হ'ব, নিশ্চয় 0.44টো ডাঙৰ হ'ব। এতিয়া 6 নম্বৰটো মই সমাধান কৰি দিছোঁ। চোৱা, বাৰ্ষিক খেল ধেমালিৰ ল'ৰাৰ দীঘল জাঁপ প্ৰতিযোগিতাত ৰক টিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 চেণ্টিমিটাৰ দূৰত্ব জঁপিয়ালে। কোনে বেছি জঁপিয়ালে আৰু কিমান বেছি জঁপিয়ালে আমাক উলিয়াবলৈ দিছে। আমি তুলনা কৰা অংকটোৰ নিচিনা একেই কৰিব লাগিব, কিন্তু চাব লাগিব তুলনা কৰাৰ আগতে যে ইহঁতৰ একক দুটা একেই হয়নে নহয়। এটা আছে মিটাৰত, আনটো আছে চেণ্টিমিটাৰত। যদি একক দুটা একেই নহয় তেতিয়াহ'লে আমি ইহঁতক একেই কৰি ল'ব লাগিব। প্ৰথম কামটো হ'ব আমাৰ একক দুটা একেই কৰা। গতিকে মই প্ৰথমতে 3.3 মিটাৰ যিটো আছে সেইটোক চেণ্টিমিটাৰলৈ লৈ যাওঁ। আমি জানো 1 মিটাৰত 100 চেণ্টিমিটাৰ, গতিকে 3.3 মিটাৰত কিমান হ'ব, 3.3 × 100, গতিকে 330 চেণ্টিমিটাৰ হ'ব। গতিকে আমি দেখিলোঁ যে 330 মিটাৰ কোনে জঁপিয়াব পাৰিলে, ৰক টিমে। আৰু প্ৰাঞ্জলে জঁপিয়ালে 333 চেণ্টিমিটাৰলৈ কনভাৰ্ট হৈ গ'ল 3.3 মিটাৰটো। গতিকে সেইটো 3.30 চেণ্টিমিটাৰ হ'ল ৰক টিমৰ জঁপিওৱাৰ অংশটো। আৰু প্ৰাঞ্জলে কিমান জঁপিয়ালে, 333 চেণ্টিমিটাৰ। গতিকে প্ৰাঞ্জলে বেছি জঁপিয়ালে, আৰু কিমান বেছি জঁপিয়ালে সেইটো বিয়োগ কৰি দিলোঁ, 3 চেণ্টিমিটাৰ বেছি জঁপিয়ালে। এনেদৰে 2.3 অংকখিনি তোমালোকে কৰি মোক দেখুৱাবা।